নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যেহেতু সকলোৱে কমেণ্ট কৰি আছিলে যে আছাম পুলিচৰ 4th গ্ৰেডত এপ্লাই কৰিছিলোঁ, এতিয়া ইণ্টাৰভিউ কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া দিব, আৰু লগতে ফাইনেলি তোমালোকৰ SLPB নটিছ প্ৰকাশ পাই গ'ল। আছাম পুলিচ ABUB কনষ্টেবলৰ যি 4th গ্ৰেড আছিলে, লগতে আছাম কামাণ্ডো 4th গ্ৰেড, লগতে DGCD 4th গ্ৰেডত তেওঁলোকৰ SLPB এডমিট কাৰ্ড ডেট আৰু ইণ্টাৰভিউ কেতিয়া হ'ব এটা নটিছ প্ৰকাশ পাই গ'ল। মই সেইটো ভিডিঅ' দিছোঁ, তোমালোকে যদি চাইছা গম পাইছা, যদি চোৱা নাই কৈ দিছোঁ। তোমালোকৰ অসম পুলিচৰ 4th গ্ৰেড, আছাম কামাণ্ডো 4th গ্ৰেড, DGCD 4th গ্ৰেড যদি এপ্লাই কৰিছা, কুকমেন, বাৰবাৰ, ধুবি, চুইপাৰ সেইবিলাক বিভাগত তোমালোকৰ ইণ্টাৰভিউ হ'ব 5 ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী 5 তাৰিখে হ'ব ইণ্টাৰভিউ। লগতে ইয়াৰ এডমিট কাৰ্ড আহিব জানুৱাৰী 28 তাৰিখে। 28 জানুৱাৰী তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব। তোমালোকে চেক কৰিব পাৰিবা তোমালোকৰ ক'ত পৰে। কিন্তু সকলোৱে কমেণ্ট কৰি আছিলে যে ইণ্টাৰভিউ দিনা আমি কি কৰিব লাগিব, লগতে ৰানিং কৰিব লাগিব নেকি, আৰু মেডিকেল টেষ্টটো কেনেকৈ কি কৰে, আৰু ক'ত চেণ্টাৰ পৰিছে তাৰ বিষয়ে মই অকণমান তথ্য দিম। প্ৰথমে তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বা 28 তাৰিখে, তেতিয়া গম পাবা তোমালোকৰ কোনটো চেণ্টাৰত পৰিছে। তথাপি মই কৈছোঁ চেণ্টাৰ ক'ত যোৱাবাৰ যিটো কুকমেনৰ ইণ্টাৰভিউ হৈছিলে, চাফাই কৰ্মচাৰী ইণ্টাৰভিউ, এটা আছিলে গুৱাহাটী কাহিলীপাৰা 10 APBN, আৰু এটা গুৱাহাটী কাহিলীপাৰাতে আছে 10 APBN, চতুৰ্থ অসম আৰক্ষী এটা আছে 4th APBN, আৰু লগতে তাত কুকমেনৰ আছিলে ইণ্টাৰভিউ, আৰু চাফাই কৰ্মচাৰী আছিলে জালুকবাৰী APR ট্ৰেইনিং চেণ্টাৰ, তাত আছিলে চাফাই কৰ্মচাৰী TPT টেষ্ট, আৰু এটা আছিলে ডিব্ৰুগড় টেঙাখাত, তাতো সেই কুকমেনৰ চাফাইমেনৰ ইণ্টাৰভিউ হৈছিলে যোৱাবাৰ। আৰু যদি এইবাৰ তোমালোকৰ এডমিট কাৰ্ডৰ মতে তাত পৰে, তোমালোকে তাতে TPT টেষ্ট দিবা। প্ৰথমে তোমালোকৰ এডমিট কাৰ্ডখন চেক কৰিব, এডমিট কাৰ্ড আৰু ডকুমেণ্টখিনি, এক্সপিৰিয়েঞ্চখন আৰু কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, এইকেইখন চেক কৰিব। তাৰপিছত তোমালোকক মাতিব সৰুকৈ এটা প্ৰথমে মেডিকেল টেষ্ট হ'ব। যদি মেডিকেল টেষ্টত তোমালোকৰ হাইটটো চাব কিমান ওখ, যদি ল'ৰাসকলৰ হয় চেষ্টটো জুখিব, আৰু এখন ABCD এলফাবেট থাকে সেইখন মাতিব লাগিব, ধুনীয়াকৈ তোমালোকে মাতিবা। তাৰপিছত তোমালোকক যদি মেডিকেল যদি পাছ কৰা কোৱালিফাইড বুলি তোমালোকক এখন চিট দি দিব। তাৰপিছত তোমালোকক যিটো TPT টেষ্ট দিবলৈ, তেতিয়া তোমালোকে কোৱালিফাই হ'বা। তাত তোমালোকৰ এক্সপিৰিয়েঞ্চখন বিচাৰিব। যদি কুকমেনত এপ্লাই কৰিছা, কুকৰ বিষয়ে সুধিব, যিহেতু ভাত কেনেকৈ বনায়, দালি চব্জি এইবিলাকে কেনেকৈ কি বনায় সেইবিলাক বিষয়ে সুধিব। বাকী একো নুসুধে, তোমাৰ পৰিচয়টো সুধিব, ধুনীয়াকৈ ক'বা, বাকী সিমানেই। TPT টেষ্ট তাত কোনো ধৰণৰ বনাই মেলি বা যিহেতু ৰানিং কৰিব নাই, অসম পুলিচত যিদৰে অসম পুলিচ কনষ্টেবল ৰানিং মেডিকেল এইবিলাক একো নাই, এক্সামো নাই। তোমালোকে খালি 33 নম্বৰ পালে পাছ বুলি আছে, তোমালোকে খালি ভালকৈ এনচাৰ দিলে তোমালোকক চাকৰি পোৱাটো চান্স হৈ যাব। ভালকৈ যিবিলাক কুৱেশ্যন সোধে বা ৰন্ধা বঢ়া বিষয় যদি তোমালোকে ভালকৈ ক'ব জানা, সেইটোৱে তোমালোকৰ এটা এক্সাম। আৰু আপডেটটো দিলোঁ, যদি চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এই ধৰণৰ ডিফেন্স লাইনৰ চাকৰি ক'ত কিমান ভেকেঞ্চি আহিব, কেতিয়া আহিব, এপ্লাই কেতিয়া হ'ব, লগতে আপডেটবোৰ পাই থাকিবা। আৰু যদি চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এটা কথা কওঁ, অসম পুলিচৰ 4th গ্ৰেডত চাকৰিটো বহুত ভাল হয়, বহুত ভাল চাকৰি হয়। অসম পুলিচৰ কনষ্টেবল যিদৰে একেই ড্ৰেছ, একেই, খালি দৰমহাটো অকণমান কম বেছি পৰিমাণে, যিহেতু গ্ৰেড 4 গ্ৰেড 3 এইবিলাকে বস্তুটো, আৰু খুব এটা ভাল চাকৰি, সকলোৱে সাজু হৈ থকা। এডমিট কাৰ্ড জানুৱাৰী 28 তাৰিখে প্ৰকাশ পাব। লগতে ইণ্টাৰভিউ হ'ব তোমালোকৰ ফেব্ৰুৱাৰী 5 তাৰিখে, ফেব্ৰুৱাৰী 5 তাৰিখ 2025। সেয়েহে সকলোকে শুভেচ্ছা দিলোঁ। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লৈ যাবা, তাৰপিছত আধাৰ কাৰ্ড লৈ যাবা, তোমালোকৰ ক্লাছ 10 পাছ কৰা মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাবা লগত, আৰু তোমালোকক যিবিলাক ডকুমেণ্ট প্ৰয়োজনীয় গোটেই ফাইলটোকে লৈ যাবা। তাত কি চেক কৰে, কি চেক নকৰে তাত তোমালোকে গম পাবাই। তথাপিও কৈছোঁ গোটেইখিনি কাগজ পত্ৰ ভালকৈ লৈ যাবা।